শিৱাজৰ বুঢ়াৰ টেঙেৰাত দুৰ্বৃত্তৰ তাণ্ডৱ মৰণা মাৰিবলৈ চপাই থোৱা ধানত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই টেঙেৰা গাঁৱৰ কেইবাটাও পৰিয়ালে মজুত কৰি ৰাখিছিল 11 বিঘা মাটিৰ ধান খেতি নেখা সংঘটিত হয় এই ঘটনাটো আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালকেইটাই এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত কেনেধৰণে আগবঢ়াইছে কোনে এই ঘটনা সংঘটিত কৰিলে তাক লৈ আচলতে ৰাজ্যৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো কেইবাটাও পৰিয়ালে প্ৰায় 11 বিঘা মাটিৰ ধান খেতি একেলগে মজুত কৰি ৰাখিছিল মৰণা মাৰিবৰ বাবে আৰু নিখা কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ফলত কৃষকৰ কষ্টৰ ফসল এনেকৈ চাই হৈ পৰে সকলোৱে চকুলো টুকিছে কৃষকসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া কষ্টৰ ফসল এনেধৰণে চকুৰ আগতে চাই হোৱা দেখি তেওঁলোক যথেষ্ট মৰ্মাহত হৈছে আৰু ইতিমধ্যে আৰক্ষীৰ ওচৰত তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কেনেধৰণে আগবঢ়াইছে এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি আমাৰ সাংবাদিক মনোজ আলীয়ে তাৰ পৰা এক প্ৰতিবেদন যুগুত কৰিছিল এই ঘটনা সন্দৰ্ভত সবিশেষ যুগুতাই আমি মনোজ আলীৰ প্ৰতিবেদন আগবঢ়াইছো মূৰৰ ঘাম মাটিত পেলাই কৰা ধান খেতি এনেধৰণে দুৰ্বৃত্তই জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে চিপাজাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলত মই দেখুৱাইছোঁ এই পৰিয়ালটোৱে এনেধৰণে কেইবাটাও পৰিয়ালে চিপাজাৰ বিধানসভা সমষ্টিৰ দুনি অঞ্চলৰ টেঙেৰাৰ পথাৰত এনেধৰণে প্ৰায় 11 বিঘা মাটিত তেওঁলোকে ধান খেতি কৰিছিল আৰু সেই 11 বিঘা মাটিৰ ধান খেতি তেওঁলোকে এনেধৰণে চপাই থৈ দিছিল আৰু চপাই থৈ দিয়া ধানত তেওঁলোকে কোনো দুৰ্বৃত্তই এনেধৰণে অগ্নিসংযোগ কৰা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম চপাই থৈ দিছিল ধানটো চপাই থৈ দিছিলোঁ থৈ আধা ধান আমি মাৰি গৃহস্থক দিছোঁ আৰু আমাৰ ভাগটো আমি ৰাখিছিলোঁ সেইটো ভাগ আমি লাহেধিৰে মাৰিম বুলি ভাবিছিলোঁ আৰু তাৰপিছত আজি যোৱা ৰাতি আমি 10টা 11টালৈকে আছোঁহে তাৰপিছৰ পৰা আমি ঠাণ্ডা লাগাত আমি ঘৰত গুচি গ'লোঁ ঘৰত গুচি যোৱাৰ পিছত এতিয়া ৰাতিপুৱা এতিয়া এইটো খেতি কৈছে তহঁতৰ ধানৰ মাজত জুই আঁকা তাৰপৰা এই চাওঁ যে জুই লাগিছে আপোনালোকে কিমান বিঘা মাটিৰ খেতি কৰিছিল 11 বিঘা হয় 11 বিঘা মাটিৰ ধান আমি গৃহস্থক বৰ্তমান 5 ভাগ দিলোঁ 5জন মানুহক আৰু বাকীখিনি আমাৰ কাৰণে ৰাখিছিলোঁ আৰু আমি 2জনৰ কাৰণে আন কিছু ব্যক্তি আছে কথা পাতিম এইফালে আহিব যিহেতু আপোনালোকে যথেষ্ট অৰ্থ খৰচ কৰি এনেধৰণে ধান খেতি কৰিছিল হয় এইটো মাটিটো আমি আধা খেতি কৰোঁ আমি গৰীব মানুহ আমি নাজানো এতিয়া আমি আধা খেতি কৰিছিলোঁ 11 বিঘা মাটি তাৰে মানে দুটা মেজি আছিল ধানৰ মেজি দুটাৰ এক খণ্ড ধান মাৰিছিলোঁ আৰু এক খণ্ড মাৰা নাছিলোঁ তেতিয়া মানে যোৱা ৰাতি আজি মানে অলপ কুঁৱলী বস্তু নাই আমি আহিব পৰা নাই আৰু ঘৰটো অলপ আমাৰ দূৰ হয় তাৰপিছত পথাৰৰ মাজত ধানটো আমি প্ৰত্যেক বছৰে এনেকৈ মাৰি নেওঁৱে কিন্তু এইবাৰ আজি কিছুদিন আগত মানে এই বেহাৰবিলাকৰ খেতিবিলাকৰ তাৰমানে নেটবিলাক চুৰি কৰি নিছে সেইটো আমি পোৱা নাই এইটো আমি থানাত জনাইছোঁ আৰু লগতে আমাৰ গাঁৱৰ গাঁওবুঢ়াকো জনাইছোঁ আৰু আজি ৰাতি কিন্তু এই ধানটো জুই লগাই দিছে এতিয়া জুই লগাই দিছে আমি গৰীব মানুহ আমি একো নাজানো কথা হ'ল কি আমি এনেকুৱা আধা ভিন্ন হাজিৰা ঠিকা কৰিয়ে খাওঁ কিন্তু আমাৰ সব দুখ লাগছি এইটো কাম কৰিব নালাগিছিল কাৰণ যাক খাব নাপায় সেই বস্তুটোৱে আজি নাইকিয়া কৰি দিছে ভাই এই দুখীয়া পৰিয়ালকেইটা দেখুৱাইছোঁ নিজৰ মাটি নাই তেওঁলোকে আনৰ মাটি তেওঁলোকে খেতি কৰিছিল আৰু আনৰ মাটিৰ খেতি কৰি তেওঁলোকে পৰিয়াল ভৰণ পোষণ দি আহিছে কিন্তু বছৰটোৰ ভাতমুঠিৰ বাবে যি আনৰ মাটি খেতি কৰিছিল সেয়া আচলতে দুৰ্বৃত্তই এনেধৰণে অগ্নিসংযোগ কৰিছে যথেষ্ট টকা পইচা খৰচ হৈছিল হয় যথেষ্ট টকা পইচা হৈছে আমি কিছু মানুহৰ পৰা ধাৰ লৈ কেনে ইয়াৰ খেতিটো কৰিছিলোঁ যোৱাবেলি যেতিয়া ধান খেতি ৰুইছিলোঁ তেতিয়াও আমাৰ লগত 2-4 মানুহৰ কাজিয়া পেচাল হৈছিলে আমি তথাপিতো কাকো একো কোৱা নাই আমি ভাবিছিলোঁ যে এইবাৰ ধানটো জাপি কেনে আমি গৃহস্থক দি দিছিলোঁ আমাৰ যিটো নিজৰ পাবলগীয়া প্ৰাপ্য বা নিজৰ যিখিনি ভাগত পৰিছিলে সেইখিনি আমি ইয়াত জমা কৰি ৰাখিছিলোঁ অহাকালি মৰা কথা আছিলে কিন্তু ৰাতি কোনোবা দুৰ্বৃত্ত আহি ধানখিনি জ্বলাই দিলে আৰু যিখন ওচৰত নেট দিয়া আছিল সৰিয়হৰ খেতিত সেইবোৰ নেট আনি ইয়াত জ্বলাই দিছে আৰু বেৰ কেইখনমান আছিল বেৰ কেইখনো আনি ইয়াত লগতে জ্বলাই দিয়া গৈছে কি ক'ব আৰক্ষী থানাত জনাইছে এতিয়া আৰক্ষী থানাত জনাইছোঁ আমি গাঁওবুঢ়া ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোটামুটি 11-12 বিঘামান মাটি ধানৰ খেতি আছিল এনেকুৱা ঘটনা হয় না